হেল্ল' এভৰিৱান, আপোনালোকে চাবলৈ আৰম্ভ কৰিছে আপোনালোকৰ আপোন চেনেল ইগেল এডুকেশ্যন আৰু মই অভিজিত মুণ্ডৰ। আৰু আপোনালোকক ইতিমধ্যে দুদিনমান আগত মই জনাইছিলোঁ যে গুৱাহাটী হাইকোৰ্টৰ বহুতকেইটা পোষ্ট ওলাইছিলে আৰু সেই পোষ্টৰ বাবে আপোনালোকৰ বাবে এটাই এপ্লাই কৰাৰ কাৰণে সময় ধৰি দিছিলে। সেই সময়টো আজিৰ পৰা অৰ্থাৎ 15 জুলাই তাৰিখৰ পৰা এপ্লাই আৰম্ভ হৈছে। গতিকে আপোনালোকে অতি সোনকালে এপ্লাই কৰিবলৈ ধৰক আৰু এপ্লাই কৰক। আৰু যিসকলে এই বিষয়ে এতিয়াও জ্ঞাত নহয় বা নাজানে বা গম পোৱা নাই, তেওঁলোকে আকৌ এবাৰ মই ক'ব বিচাৰিছোঁ যে আজিৰ পৰা আপোনালোকে এপ্লাই কৰিব পাৰিব। আজিৰ পৰা লিংক আপোনালোকৰ বাবে এক্টিভ হৈছে। গতিকে আজিৰ পৰা গুৱাহাটী হাইকোৰ্টৰ আণ্ডাৰত যিখিনি পোষ্ট ওলাইছে সেই পোষ্টখিনিত আপোনালোকে এপ্লাই কৰিব পাৰিব। আৰু কোন কোন ছাত্ৰ ছাত্ৰী এপ্লাই কৰিব পাৰিব সেই বিষয়ে সেইদিনা মই কৈছিলোঁ। আজি আকৌ এবাৰ মই ক'ব বিচাৰি আছোঁ যে আজিৰ পৰা অৰ্থাৎ 15 জুলাই তাৰিখৰ পৰা আপোনালোকৰ বাবে এপ্লাই আৰম্ভ হৈছে। তো 15 জুলাই তাৰিখ অৰ্থাৎ আজিৰ পৰা সন্ধিয়া 3টা বজাত লিংক খুলি দিছে। তেওঁলোকে ইতিমধ্যে লিংক এক্টিভ হৈছে। আৰু আপোনালোকে যদি বিচাৰে সোনকালে কৰক, কাৰণ লাষ্ট ডেট মাত্ৰ 31 তাৰিখলৈকেহে আছে, বহুত বেছি দিন নাই। গতিকে একদম শেষলৈকে থাকিব নালাগে, যিমান পাৰে সিমান সোনকালে আপোনালোকে এপ্লাই কৰক। আজিৰ পৰা এপ্লাই লিংক খোলা দিছে। আৰু এই যিটো ভেকেঞ্চি আছিল সেই ভেকেঞ্চিত আমি কৈছিলোঁ যে কোনে কোনে এপ্লাই কৰিব পাৰিব। আৰু এপ্লাই কৰিবৰ কাৰণে আপোনালোকৰ প্ৰথম কথা হৈছে যিখিনি SC আৰু ST কেণ্ডিডেট আছে তেওঁলোকে 250 টকাৰে এপ্লাই কৰিবলৈ, আৰু যিসকল জেনেৰেল বা OBC আছে তেওঁলোকৰ বাবে 500 ৰুপিজ ইয়াতে পেমেণ্ট কৰিব লাগিব। গতিকে 500 টকা আপুনি পেমেণ্ট কৰিব লাগিব যদি আপুনি জেনেৰেল বা OBC হয়। আৰু যদি আপুনি ST বা SC হয় তেতিয়া আপোনালোকে 250 টকাত এপ্লাই কৰিব পাৰিব। আৰু আজিৰ পৰা লিংক মুকলি কৰা হৈছে। আৰু ইয়াতে আপোনালোকে যিটো পোষ্ট আছিলে সেই পোষ্টৰ ভেকেঞ্চি ইতিমধ্যে আপোনালোকে জানে যে প্ৰত্যেকখন ডিষ্ট্ৰিক্টত এই ভেকেঞ্চি দিয়া হৈছে। আৰু এপ্লাই কৰোঁতে আপোনালোকে নিশ্চয় গম পাব যে ডিষ্ট্ৰিক্ট তাতে চাগে চিলেক্ট কৰিব দিব পাৰে। আপোনালোকে চিলেক্ট কৰিব যিখন ডিষ্ট্ৰিক্টত আপুনি এপ্লাই কৰিব বিচাৰে বা যিখন ডিষ্ট্ৰিক্টৰ বাবে আপুনি এপ্লাই কৰিব সেইটো ধুনীয়াকৈ তাত চিলেক্ট কৰিব দিব। চিলেক্ট কৰিব দিলে আপুনি ধুনীয়াকৈ নিজৰ ডিষ্ট্ৰিক্টখন যিখন ডিষ্ট্ৰিক্টৰ বাবে আপুনি এপ্লাই কৰিব বিচাৰে সেই ডিষ্ট্ৰিক্টখনৰ বাবে আপুনি এপ্লাই কৰিব পাৰিব। আৰু ইয়াতে আপোনালোকে দেখিছে প্ৰত্যেকখন ডিষ্ট্ৰিক্টতে ভেকেঞ্চিখিনি দিয়া আছে। আৰু কেটেগৰী ৱাইজো দিয়া আছে কি জেনেৰেলৰ কাৰণে কিমানটা থাকিব, SCৰ কাৰণে কিমানটা থাকিব, এই গোটেই ডিটেইলছখিনি ইয়াত দিয়া আছে। আৰু টোটেল যদি আমি চাব যাওঁ প্ৰত্যেকখন ডিষ্ট্ৰিক্টতে প্ৰায় আছে, ক'ৰবাত এখন দুখন ডিষ্ট্ৰিক্টত ক'ৰবাত নাথাকিবও পাৰে, কিন্তু মেক্সিমাম ডিষ্ট্ৰিক্টত আপোনালোকক দিয়া হৈছে। আৰু টোটেল 367টা পোষ্ট ইয়াতে ইনক্লুড কৰা হৈছে। তো 367টা পোষ্টৰ বাবে আপুনি এপ্লাই কৰিব লাগিব। আপোনালোকে গুৱাহাটী হাইকোৰ্টৰ ইয়াতে অফিচিয়েল ৱেবছাইটত গৈ এপ্লাই কৰিব পাৰে বা বিভিন্ন লিংক আজিকালি এভেইলেবল আছে, সেই লিংকত গৈ আপোনালোকে এপ্লাই কৰাৰ সুবিধা পাব। অ'কে, গতিকে 367টা আপোনালোকৰ বাবে পোষ্ট আছে। আৰু ইয়াতে আপোনালোকে গম পায় যে যিখিনি ছাত্ৰ ছাত্ৰীয়ে এপ্লাই কৰিব তেওঁলোকে এটা কমন ৰিটেন এক্সামিনেশ্যন দিব লাগিব। এটা ৰিটেন এক্সাম হ'ব, সেই এক্সামটো তেওঁলোকে পাছ কৰিব লাগিব। আৰু যিসকলে এপ্লাই কৰিব তেওঁলোকৰ বাবে কেইটামান এডুকেশ্যন কোৱালিফিকেশ্যনৰ প্ৰয়োজন আছে। এইটো হৈছে কি গ্ৰেজুৱেট হ'ব লাগিব। এইটো যিকোনো ষ্ট্ৰীমৰ হ'লে কথা নাই, আৰ্টছ কমাৰ্চ চায়েন্স যিকোনো ষ্ট্ৰীমৰ হ'লে কথা নাই, তেওঁ গ্ৰেজুৱেট হ'ব লাগিব। আৰু তেওঁৰ এখন কম্পিউটাৰ নলেজৰ চাৰ্টিফিকেট থাকিব লাগিব, মিনিমাম 3 মহীয়া চাৰ্টিফিকেট, 3 মহীয়া 6 মহীয়া বাট মিনিমাম 3 মান্থৰ এখন চাৰ্টিফিকেট থাকিব লাগিব। আৰু চাৰ্টিফিকেটখন থাকিলে তেওঁ এপ্লাই কৰিব পাৰিব। অ'কে, আৰু তেওঁলোকে আমাৰ যিটো অফিচিয়েল লেংগুৱেজ আছে অসমৰ যিটো অসমীয়া বুলি কয়, অসমীয়াৰ ওপৰত নলেজ থাকিব লাগিব। কাৰণ পৰীক্ষাত সেই অসমীয়াৰ ওপৰত এখন মানে কোৱালিফাইং পেপাৰ থাকিব। গতিকে অসমীয়াৰ বিষয়ে তেওঁলোকে জানিব লাগিব। আৰু যদি আপুনি গ্ৰেজুৱেট হয় বা আপোনাৰ হাতত যদি 3 মহীয়া কম্পিউটাৰ চাৰ্টিফিকেট আছে তেন্তে আপুনি এপ্লাই কৰিব পাৰিব। আৰু এমপ্লয়মেণ্ট এক্সচেঞ্জৰ কথা আপোনালোকে জানে, যিটো ভেলিড এমপ্লয়মেণ্ট এক্সচেঞ্জ সেইটো চবৰে নিশ্চয় আছে। গতিকে আপোনালোকে জানে বয়সৰ যিটো কেটেগৰী আছিলে, আৰু সেই কেটেগৰীটো আছিলে মিনিমাম 18 বছৰ আৰু মেক্সিমাম 40 বছৰ জেনেৰেলৰ কাৰণে। আৰু বাকী যিখিনি OBC বা MOBC আছে তেওঁলোকৰ কাৰণে অলপ ৰিলেক্সেশ্যন থাকিব। বাট 18ৰ পৰা 40লৈকে আপোনালোকৰ বয়সৰ সীমা ধৰা দিয়া আছে। গতিকে এই বয়সৰ লগত যদি আপোনালোকৰ মিলিছে দেন আপোনালোকে এপ্লাই কৰিব পাৰে। সিলেকশ্যন প্ৰচেছটো আপোনালোকে জানে, মই এদিনা কৈছোঁ, আজি আকৌ এবাৰ কৈছোঁ। এটা ৰিটেন এক্সাম হ'ব, আৰু সেই ৰিটেন এক্সামটো 120 মাৰ্কছৰ কাৰণে এখন ৰিটেন এক্সাম হ'ব। ৰিটেন এক্সামত আপোনাৰ চিলেবাছ দিয়া আছে কি জেনেৰেল ইংলিছ আহিব 50 মাৰ্কছৰ, জেনেৰেল নলেজ থাকিব ইনক্লুডিং কম্পিউটাৰ নলেজ। জেনেৰেল নলেজৰ লগত কম্পিউটাৰ নলেজ থাকিব, টোটেল থাকিব 30 মাৰ্কছ। আৰু জেনেৰেল এপ্টিটিউড যিখিনি আছে মেথমেটিক্স ৰিলেটেড সেইখিনি থাকিব 20 মাৰ্কছ। অ'কে, আৰু ইয়াতে এখন অফিচিয়েল লেংগুৱেজ অফ ষ্টেট অফ আছাম, যিটো অসমীয়া বুলি কৈছোঁ, অসমীয়াৰ এখন পেপাৰ থাকিব য'ত থাকিব 20 নম্বৰ থাকিব। কিন্তু ইয়াতে এটা কণ্ডিশ্যন আছে, অসমীয়াৰ যিখন পেপাৰ আছে 20 নম্বৰ, এই 20 নম্বৰত আপোনালোকে কোৱালিফাই হ'ব লাগিব 40%। 40% মিনছ মিনিমাম 8 মাৰ্কছ পাব লাগিব। মানে ইয়াতে আপুনি কিমান পাইছে নাজানো, বাট এই 20 নম্বৰৰ কিন্তু আপুনি 8 নম্বৰ পাবই লাগিব এখন কোৱালিফাইং পেপাৰ। যদি ইয়াতে আপুনি 8 নম্বৰ নাপায় তেতিয়া অভাৰঅল আপোনাক চিলেক্ট কৰা নহ'ব। ঠিক আছে, এইটো বিষয়ে আপোনালোকে যিটো প্ৰথম ষ্টেজত আছিলে। আৰু ইয়াতে নিগেটিভ মাৰ্কছ থাকিব বুলি কৈছে। দেয়াৰ ইজ নিগেটিভ মাৰ্কিং ফৰ এভৰি ৰং এনচাৰ। প্ৰতিটো কাৰণে নিগেটিভ মাৰ্কছ থাকিব, 1 for নিগেটিভ মাৰ্কছ ইয়াত ধৰা হৈছে। অ'কে, আৰু এইটো প্ৰথম ষ্টেজত আপুনি দিব লাগিব। আৰু প্ৰথম ষ্টেজত আপুনি যেতিয়া ৰিটেন পাছ কৰিব তেতিয়া 1:5 ৰেচিঅ'ত আপোনাক চিলেক্ট কৰা হ'ব। তাৰপিছত আপোনাক দ্বিতীয় ষ্টেজৰ ফালে আগবাঢ়িব। সেই ষ্টেজটো আছিলে কম্পিউটাৰ স্কিল টেষ্ট, য'ত 35 মাৰ্কছ থাকিব। 35 মাৰ্কছৰ কাৰণে আপুনি কি কৰিব লাগিব, কম্পিউটাৰ টেষ্টত বহিব লাগিব। আৰু কম্পিউটাৰ টেষ্টত আপুনি যেতিয়া ভালকৈ পাছ কৰিব তেতিয়া আপোনালোকৰ বাবে কি থাকিব, 1:3 ৰেচিঅ'ত আপোনাক চিলেক্ট কৰিব হ'ব। আৰু চিলেক্ট কৰাৰ পিছত থাৰ্ড যোনটো ষ্টেজ থাকিব, থাৰ্ড ষ্টেজটো থাকিব ভাইভা থাকিব। ভাইভাটো আপোনালোকৰ কাৰণে
15 মাৰ্কছ থাকিব ঠিক আছে ওকে তো এই গোটেইখিনি টোটেল আউট অফ 100 থাকিব যদি আমি 150 বুলি কৈছো কিয় কাৰণ 120 মাৰ্কছৰ 20 টো কোৱালিফাইং হয় তাতে 100 মাৰ্কছ আমি যদি ধৰো টোটেল 150 মাৰ্কছ গোটেই প্ৰসেসটো থাকিব গতিকে আপোনালোকে যদি সময় পাইছে বা সময় পায় কালি পৰখিৰ ভিতৰত যিমান সোনকালে পৰা আপোনালোকে এপ্লাই কৰক পিছত এনেকুৱা হ'ব নালাগে যে লাষ্টলৈকে মই ৰৈ আছো লিংকটো কিবা সাৰ্ভাৰ ডাউন হ'ল এপ্লাই কৰিব পৰা নাই পেমেন্ট কৰিব পৰা নাই এনেকুৱা খেলিমেলি বহুত পৰীক্ষা বা ছাত্ৰছাত্ৰী হয় গতিকে সময় থাকোতে আপুনি এপ্লাই কৰক আজিৰ পৰা অৰ্থাৎ 15 জুলাইৰ পৰা 31 জুলাইলৈকে আপোনালোকৰ লিংক ওপেন আছে আৰু যিসকলে গ্ৰেজুৱেট হয় আৰু 3 মহীয়া কম্পিউটাৰ সাৰ্টিফিকেট আছে অসমীয়াৰ বিষয়ে যিসকলৰ নলেজ আছে তেওঁলোকে এপ্লাই কৰক আৰু পৰীক্ষাৰ বাবে সাজু হৈ যাওক কাৰণ সময় খুব কম থাকিব এওঁলোকৰ পৰীক্ষা সময়মতে হয় এওঁলোকৰ প্ৰচেছটো যথেষ্ট ভাল গতিকে যিকোনো পৰীক্ষাৰ আপডেট এওঁলোকে নিশ্চয় সোনকালে দিব গতিকে আমি ভাবি লৈছো যদি জুলাই 31 তাৰিখলৈকে তেওঁলোকৰ এপ্লাই থাকে তো আগষ্টৰ মাহটো থাকিব ছেপ্টেম্বৰৰ মাহ থাকিব তো ছেপ্টেম্বৰৰ লাষ্টলৈকে বা অক্টোবৰৰ প্ৰথমতে তেওঁলোকে এক্সাম পাতিব পাৰে কাৰণ তেওঁলোকৰ হাতত তেতিয়ালৈকে গোটেইখিনি ডিটেইলছ ৰেডি হৈ যাব গতিকে সাজু হৈ যাওক আৰু অতি সোনকালে যাই পেলাই আপুনি এপ্লাই কৰক